Sri Arun Mathur, Senior Member of the Bar Association. Judicial officers present, members of the Dhubli Bar Association, senior advocates, and also the new upcoming junior advocates, over whom I have a special interest. দুআষাৰ মই জুনিয়ৰ অভিভাৱকে এটা কথা ক'ব বিচাৰোঁ, ছিনিয়ৰখিনি বেয়া নাপাব। মই যেতিয়া বাৰত জইন কৰোঁ, শ্ৰী জি কে তালুকদাৰ চৌধুৰী জানিব ছিনিয়ৰ এডভকেট, তেওঁ মোক কয় যে এই প্ৰফেশ্যনটো ইটছ লাইক এ ব্ৰড বেছ পিৰামিড। আপুনি যিমানে তলৰ লেভেলত অপাৰেট কৰিব, you'll have the maximum of competition, and this competition will increase over the period of time because আকৌ নতুন মানুহ আহিব তাতে আকৌ তেওঁলোকে সেই এইটো লেভেলতে কম্পিট কৰিব আপোনাৰ লগত। আপুনি যিমানে ওপৰত যায়, যিমানে ওপৰৰ লেভেলত আপুনি প্ৰেক্টিছ কৰিব বিচাৰে, লাহে লাহে আপোনাৰ কম্পিটিশ্যন কমি কমি আহি থাকিব। If you remain, say, only at the level of preparing a few legal documents, affidavits, etc., and don't ever think of going a little higher in the profession, you'll have a lot of competition. Both মানুহে কৰিব এইটো। লাহেকে আপুনি গ্ৰেজুৱেট কৰিব বেইল পিটিশ্যনত, তাৰপৰা আপুনি গ্ৰেজুৱেট কৰিব টু কণ্ডাক্ট ট্ৰায়েল, দেন ইউ গ্ৰেজুৱেট টু কণ্ডাক্ট চিভিল কেছেছ, তাৰপিছত গ্ৰেজুৱেটলি গো আপ এণ্ড হায়াৰ ইন দ্য প্ৰফেশ্যন। আৰু এটা সময়ত যদি দেখিব আপুনি যেতিয়া বেছি ওপৰত পায়, আপোনাৰ কম্পিটিশ্যনে নাই। যেতিয়া হায়েষ্ট হেৰিত যাব, আপুনি চাব যেতিয়া হাইকোৰ্টত এটা ডাঙৰ কেছ এটা কৰিব লাগে, কনষ্টিটিউচনেল মেটাৰ এটা, মানুহে বিচাৰি ফুৰে মানে whom to engage. So that means competition is so less there that it will be only a few people who will be capable of doing it. আনটো কৈছিলে মোক শ্ৰী বি কে দাস, চিনিয়ৰ এডভকেটে, না এইটো কৈছিলে হেৰি চৰি বি কে দাসে, মই যিটো ক'লো চৰি যিটো ব্ৰড বেছ পিৰামিড যিটো বি কে দাসে, জি কে তালুকদাৰে কৈছিলে নাপিত হ'লেও কোনোবা মূৰটো দিব লাগিব। কথাটো শুনিলে তাৰ এটা ডাঙৰ মিনিং আছে। বাৰত যেতিয়া আপুনি প্ৰথমে সোমায়, আপোনাৰ ফ্ৰম দ্য লিটিগেট পইণ্ট অফ ভিউৰ পৰা আপোনাৰ ডিমাণ্ড বৰ এটা বেছি নাই। লিটিগেটে যদি আজি কাৰোবাক এংগেজ কৰিব লাগে, তেওঁতো ডাঙৰ চিনিয়ৰ এষ্টাব্লিছ লয়াৰ এটা তাত যাব, ই মে নট কাম টু এ জুনিয়ৰ লয়াৰ। চ' ইয়াতে ইয়াৰ ৰিলেভেঞ্চটো যে নাপিত হ'লেও কোনোবা মূৰটো দিব লাগিব। হোৱাট এভাৰ মেটাৰ ইউ ফাইণ্ড, তাত কোনোবাই কিবা আপোনাক ফিজ দিয়ে, পইচা দিয়ে, নিদিয়ে, you can think of joining the legal aid society, the council, য'ত অন্তৰ্ভুক্ত হ'লে আপোনালোকৰ কেছ হয়তো এলট কৰিব নেগেটিভ কাউন্সিলে। ডু হোৱাট এভাৰ ইট ইজ, যি কেছে বা কৰক, আৰু খুব মন দি কৰক, আৰু খুব ভালকৈ পঢ়া শুনা কৰি কৰক। ছিষ্টেমে আপোনালোকক নটিচ কৰি থাকিব। যেতিয়া আপোনালোকে কিছু এনেধৰণে কেছ কৰা আৰম্ভ কৰে, হয়তো কাইলৈ দেখিব আপোনাৰ তাতো ক্লায়েণ্ট অহা আৰম্ভ হৈছে। থাৰ্ডটো কৈছিলে শ্ৰী এছ কে হোম চৌধুৰী, তেওঁ কৈছিলে যে এই প্ৰফেশ্যনটোত 3টা ষ্টেজ আছে। প্ৰথমটো হৈছে লাৰ্ণ, অকল পঢ়ক। কোনোবা হয়তো ভাবিছে যে এখেতে কি কৰি আছে, লাৰ্ণ কৰিলে আৰ্ণ নকৰিলে আমি কাম কৰিব পাৰোঁ। ঠিকেই ভাবিছে, কিন্তু কথাটো তেনেকুৱা নহয়। লাৰ্ণটো যদি সোনকালে কৰে, লাৰ্ণটো অতি সোনকালে পাৰ হ'ব সেইটো ষ্টেজ। Then you go to the next stage of learn, earn. So once you come to that stage, you have established yourself in this profession. তাৰ পিছত আপোনাৰ হয়তো চিন্তা অলপ কম থাকিব। থাৰ্ড ষ্টেজটো তেওঁ কৈ যে earn. এইটো আমাৰ ৰেজিষ্টাৰী চৌধুৰী হয়তো ভালকৈ এক্সপ্লেইন কৰিব পাৰিব। হয়। Now let me come to the topic at hand. Judiciary and the human rights. What do you mean by human rights? আমিতো বহুতে কৈ আছে
dignity. How dignity is also a human right to maintain your dignity. আৰু বেলেগ ধৰণৰ ৰাইটৰ কথা কৈ তেওঁ এটা পেছেজ এটা বিৱৰণ দিছে হিউমেন ৰাইটছৰ I still need to say that the idea of dignity is a meta-ethical one, that it marks and maps a difficult terrain of what it may mean to say being human and remaining human, or put another way, in the relationship between self, others, and the society. In this formulation, the word respect is the key word. Dignity is respect for an individual person based on the principle of freedom and capacity to make choices and a good or just social order, which respects dignity via assuring contexts and conditions. So the তেখেতৰ যিটো মিনিং দিব গৈছে ৰেচপেক্ট সকলো মানুহক মানুহ হিচাপে যিটো ৰেচপেক্ট পাব লাগে এই ৰেচপেক্টটো যেতিয়াই নাপায় তেতিয়াই আমি ক'ব পাওঁ যে হিউমেন ৰাইট এটা ভাইলেট হৈছে ৰেচপেক্টটো হয়তো বিভিন্ন ধৰণৰ ৰেচপেক্ট হ'ব পাৰে So now when we say judiciary and human rights আমি হয়তো এতিয়া চাওঁ যে মানুহে মানুহ হিচাপে পাব লগা ৰেচপেক্টৰ বিষয়ত জুডিচিয়াৰী কেনেকুৱা ধৰণৰ প্ৰনাউন্সমেণ্টবোৰ টাইম টু টাইম দি আহিছে যিটোৰ পৰা the law of human rights to a great extent is being formulated in our country. To put it in simple words, anything related to human rights is Article 21 of the Constitution, which is a fundamental right. It is a মৌলিক অধিকার. One of the foremost judicial pronouncement on human rights, People's Union of Civil Liberty, PUCL, People's Union of India. এই কেছটোত এটা অৰ্ডাৰ নাই আপুনি যদি চাই there are a series of order and the hearing took place from time to time সময়ে সময়ে এই কেছটো হিয়াৰিং হৈ গৈ আছে সুপ্ৰিম কোৰ্টে বিভিন্ন ষ্টেজত বেলেগ বেলেগ অৰ্ডাৰ দি গৈ আছে ইনিচিয়েশ্যন অফ দ্যাট লিটিগেশ্যন যিহৰ কাৰণে এই কেছটো হৈছিলে গ্ৰেজুৱেলি সুপ্ৰিম কোৰ্টে শ্ৰী কলিন গঞ্জালভেছ ছিনিয়ৰ এডভোকেট তেওঁ এই কেছটো আগবঢ়াইছিল অন বিহাফ অফ PUCL তেওঁ ক'লে যে আপুনি এইটো অকল হয় ইউ ৰিমেইন কনফাইন টু ৰাজস্থান আপুনি গোটেই দেশক সামৰি নলয় কিয় এই হেৰিটো আল্টিমেটলি সুপ্ৰিম কোৰ্ট ৰিকগনাইজ দ্য ৰাইট টু ফুড যে খাদ্য পাবৰ কাৰণে চবৰে এটা মৌলিক অধিকাৰ আছে আৰু সুপ্ৰিম কোৰ্টৰ ইণ্টাৰভেনশ্যনৰ পিছৰ পৰা আমি দেখোঁ যে পিছত আমি দেখোঁ যে নেশ্যনেল ফুড ছিকিউৰিটি এক্টখন এইখন এনেক্ট কৰা হ'ল ফৰ পিপল অফ চাৰ্টেন ইকনমিক ক্ৰাইটেৰিয়া তেওঁলোকক ফ্ৰী ফুড গ্ৰেইনছ প্ৰভাইড কৰা হ'ব এণ্ড দিছ ইজ বেচিকেলি এ ফল আউট অফ দ্য সুপ্ৰিম কোৰ্ট প্ৰনাউন্সমেণ্ট অফ ৰাইট টু ফুড আৰু এটা গুৰুত্বপূৰ্ণ প্ৰনাউন্সমেণ্টটো নিশ্চয় শুনিছে আপোনালোকে ছেক্সুৱেল হেৰাছমেণ্টৰ ওপৰত বিশাখা কেছটোত Supreme Court on the aspect of sexual harassment in the workplace, certain guidelines were being laid down. আৰু সেইটো পিছত সেইটোৱে আইন হৈ গ'ল সেইটো আমি চবেই ফলো কৰিবই লাগিব and as a subsequent development of that law being laid down by the Supreme Court আমি এতিয়া Sexual Harassment Prevention Act খন পাওঁ য'ত এই একেখিনি পদ্ধতিয়ে এতিয়া এখন স্ট্যাটুটৰি আইনৰ হিচাপত এতিয়া পোৱা যায় আৰু কেইটামান গুৰুত্বপূৰ্ণ ৰায় সুপ্ৰিম কোৰ্টৰ অন দিছ হিউমেন ৰাইটছ আপুনি হয়তো যিটো আপোনাৰ কাষ্টডিয়েল ডেথৰ ওপৰত দিছে তাৰপিছত আপোনাৰ উইমেন্সৰ ৰাইটৰ ওপৰত দিছে চ' এইবোৰ বিভিন্ন ধৰণৰ আছে এইটো ইট ইজ এ ভেৰি লং লিষ্ট এইটো আৰু কোৱাৰ কাৰণে বৰ এটি ইট ৱন্ট বি ভেৰি চামথিং ভেৰি
ইজি বাট তথাপি মই তাৰে ভিতৰত